Hello, my dear subscribers. So, আজি আছিলে শিল্পী দিৱস আৰু আমি কেনেকৈ আমাৰ স্কুলত এই শিল্পী দিৱস উদযাপন কৰিলোঁ সেয়াই কিছু মুহূৰ্ত আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। তো প্ৰথমতে আমি দুয়োটা তেনেকৈ কথা স্কুল পাই আমি দেখিলোঁ যে স্কুলত ছাৰজনে কুংফু শিকাই আছে। আমিও অকণমান চালোঁ আৰু ল'ৰা ছোৱালীবোৰে কেনেকুৱা পাৰফৰ্মেঞ্চ কৰি আছে। তাৰপিছত আৰম্ভ হ'ল আমাৰ স্কুল আৱাৰ্ছ আৰু যিহেতু আজি ছেটাৰডে চ' আমি সোনকালেই ফাৰ্ষ্ট পিৰিয়ডটোৰ পাছতে আজি আমি আমাৰ প্ৰগ্ৰাম আৰম্ভ কৰিলোঁ। আৰু সেয়া প্ৰথমতে আমাৰ প্ৰিন্সিপাল বাইদেউ আৰু দুজন সহকাৰী শিক্ষিকাই মিলি পেলাই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ফটোৰ আগত বন্তি প্ৰজ্বলন কৰি আজি প্ৰগ্ৰামটো শুভাৰম্ভ কৰিলে। তাৰপিছত আমাৰ প্ৰিন্সিপাল বাইদেৱে ধুনীয়াকৈ স্পীচৰ সহায়ত ষ্টুডেণ্টখিনিক আগৰৱালাদেৱৰ অৱদানৰ বিষয়ে অৱগত কৰিলে। প্ৰসিদ্ধ ফেমাছ গীতিকাৰ, নাট্যকাৰ, লেখক, লগতে তেওঁ আছিল স্বাধীনতা সংগ্ৰামী। তেখেতৰ জন্ম হৈছিল ডিব্ৰুগড়ৰ তামোলবাৰীৰ চাহ বাগিচাত। আৰু কোন চনত জন্ম হৈছিল? 1903 চনৰ 3 তাৰিখে জন্ম হৈছিল। মনত নাই? তাৰপিছত আমি স্কুলৰ আমাৰ যিমান শিক্ষক শিক্ষয়িত্ৰী আমি আছিলোঁ আমি সকলোৱে মিলি আৰু দুই এটা জ্যোতিপ্ৰসাদ ৰাভাৰ গীত আৰু লাষ্টত ময়ো এটি জ্যোতিপ্ৰসাদ সংগীত পৰিৱেশন কৰিলোঁ। আৰু এনেকৈ আজি আমি দিনটো উদযাপন কৰিলোঁ। আশা কৰোঁ আপোনালোকৰ চবৰে ভাল লাগিলে। থেংক ইউ।